নমস্কাৰ সকলোকে পুনৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আচলতে পৰাগ আৰু মই বেলেগ এটা পৰিকল্পনা লৈ শ্বৰ্ট ফিল্ম এখনৰ পৰিকল্পনা লৈ আমি আচলতে নদী পাৰত উপস্থিত হৈছোঁহি। নৈ পৰীয়া মানুহৰ আচলতে জীৱন দুৰ্দশাক লৈ কিবা এটা চিন্তা চৰ্চা কৰি থকা হৈছে। সৰুকৈ আপোনালোকৰ মাজলৈ পঠিয়াই দিম। এতিয়া আমি জেগাবোৰ চাব আহিছোঁ। আজি খুব সুন্দৰ জেগা, কি ধুনীয়া ঠাই। এইখনৰ লিচাং নৈ, ইয়াত তামোল খেতি কৰিছে। বাপৰে, বৰ ধুনীয়া তামোল খেতি। এইফালে চাহপাত চব্জি খেতিলৈ এতিয়া আমি গৈ আছোঁ, য'ত নেকি শাক পাচলি খেতি। বেকা বিকিকৈ বৈ হয় এখন নৈ, খুব ধুনীয়া তামোল খেতি। পূৰা গৰা খহনীয়া, গৰা খহাই নিয়ে। একে বছৰতে মানে বহুত যায় বুলি কৈছে। আচলতে নৈ পাৰত যিবোৰ মানুহে জীৱন নিৰ্বাহ কৰি আহিছে বহুদিন ধৰি, তেওঁলোকৰ যিবিলাক মানে জীৱন দুৰ্দশা, বহুত ঘাত প্ৰতিঘাতৰ মাজত জীয়াই থাকিবলগীয়া হয়। সেইখিনিক লৈ এখন বিশেষ ছবি নিৰ্মাণ কৰা হ'ব ইয়াতে। চাওক, বাৰিষা মানে এই কাল ৰূপ ধাৰণ কৰে আৰু একদম পানীটো ইগৰা সিগৰা হৈ যায়। একে বছৰতে বহুত খহাই নিয়ে চাগে ন? যোৱা বছৰ ন? বাহ, একে বছৰ মানে আধা বিঘামান খহাই দিয়ে আপোনাৰ। এইখিনি কি হয়? ফুলকবি খেতি। ইপাৰে আছে লাই শাক, ফুলকবি, বন্ধাকবি। ইয়াত আছে জাতিলাও চাং। সৰিয়হ নাই ইয়াত এতিয়া। পিছে ৰঙালাও লগাইছে ইয়াত। এইটো চাগে আপোনাৰ বহাগলৈকে হৈ যাব। বহাগৰ আগত হৈ যাব ন? দেই, তামোল কিছু লগাইছে দেই এইফালে মানুহে ন? তামোলত প্ৰফিট আছে আৰু। এইটো লগাইছে ডাঙৰ ভেকুৰী, হাতী ভেকুৰী বুলি যিটো আমি কওঁ, বৰ ভেকুৰী এইটো লাগিছেই ধুনীয়াকৈ। লগাবলৈ ষ্টাৰ্ট কৰিছে এতিয়া। বেঙেনা খেতি। বাহ বাহ, কি ধুনীয়া। নদীখনৰ আমাৰ ছবিও কথা ক'ব লাগিব। নদীখনত এইটো হেৰি ভিউটো পাব। এফালৰ পৰা খালি ৰাতিপুৱা ভাগতে এইটো কৰিব লাগিব। কাৰবাৰটো বেলিটো এফালৰ পৰা আহিবলৈ এনেকৈ হ'ব আৰু ভাল লাগিব। এইটো হ'ল আপোনাৰ ফুলকবি। তাৰ মাজে মাজে লগাইছে আপোনাৰ গোমধান দিছে, গোমধান খেতি। চাওক কি ধুনীয়া। ফুলকবি ফুল ফুলিব, কাটি যাব, তাৰ পৰা আপোনাৰ গোমধান হৈ যাব। মই পৰিচয় কৰাই দিছোঁ আমাৰ আদৰ্শ খেতিয়ক বিক্ৰম গগৈ। আপুনি কিমান দিনৰ পৰা খেতি কৰি আছে ইয়াত? 7-8 বছৰমান হ'ল আৰু খেতি কৰি। কেনেকুৱা উপাৰ্জন? থুলমুলকৈ চলিছোঁ। কি খেতি মানে কৰা হৈছে? এই কবি দেখিছে আৰু আপোনাৰ কবি লগাইছে ন? বাৰু, ইয়াৰ আগত কিবা বিক্ৰী কৰিলেনে পাচলি? বেঙেনা বিক্ৰী কৰিলোঁ। বেঙেনা কৰিলে ন? দৰ দামবোৰ কেনেকৈ ধৰণৰ ঠিকে পাইছেনে? ভবামতে নাই পোৱা। বজাৰ হেৰি হ'ল। বজাৰখন অলপ অসুবিধা হয় আপোনালোকৰ, হয় নাই? যাতায়াতৰ অসুবিধা, ফচল উলিয়াই দিয়াত অসুবিধা হয়। আৰু এইবাৰ এই বীজবিলাক চৰকাৰে কিবা বহুত সহায় কৰিছে খেতিয়কক, তেনেধৰণে কিবা পাইছে নাই? আমি নাই পোৱা, একো সহায় সুবিধা নাই। চৰকাৰী ফালৰ পৰা ভালেখিনি বীজ বিতৰণ কৰা হৈছিলে চৰকাৰৰ ফালৰ পৰা? নাপালোঁ, নাপালে ন? চব নিজৰ কেপিটেল ধৰণৰ মানে নিজৰ কেপিটেল খৰচ কৰি কৰা হৈছে আৰু। আচলতে খেতি কৰা ঠাইত বিশেষকৈ টঙি ঘৰ, এইটো চাহ জলপান খোৱা হয়। এইটো ঘৰটো চাওক কি ধুনীয়া পৰিৱেশ। আচলতে কৃষকৰ হাতৰ পৰশত
ইমান ধুনীয়াকৈ যে এজোপা শাক লহপহকৈ ডাঙৰ হৈ আহিব হ'লে কিমান মানে কষ্ট কৰিব লাগিব নহয়। গাহৰি ফাৰ্মখন আপুনি ইয়াত ষ্টাৰ্ট কৰিলে মানে শাকৰ যিখিনি পেলনীয়া বাকলি, শাকৰ পাত, সেইবিলাকতো আপুনি খুৱাব পাৰিব। বেঙেনা যোৱা বছৰ খাব পৰা বেঙেনা এবস্তা দুবস্তাকৈ লৈ যায় হয় নেকি? ইয়াত মাইক্ৰ' লগাইছে, মাইক্ৰ' জলকীয়া মাজে মাজে কিন্তু বন্ধ উঠিছে ইয়াত যথেষ্ট। জিলিমিলি অকণমান লৈ যাব পাৰিম দেই। জিলিমিলি খুতৰা মানে সাৰ চাৰ একো প্ৰয়োগ কৰা নাই ইয়াত ন, ৰাসায়নিক যিটো মানে জৈৱিক সাৰ ইয়াতে পাইছে আৰু পলসত। এইখিনি বন্ধাকবি, বান্ধা নাও, এইখন জাল এনেকৈ পাতি থৈ দিয়ে জালখন তলত পাতি থৈ দিয়ে এখন নাই টঙি জাল। জিলিমিলি ৰাজ্য, আমি এতিয়া জিলিমিলি বুটলিম। এতিয়া আলু আছিলে, আলুখিনিতো খতম চাগে ন ইয়াত, আলু প্ৰতিপাল নকৰিলে চাগে ইয়াত। আমি এতিয়া জিলিমিলি বুটলাত ব্যস্ত। পৰাগ গগৈ জিলিমিলি ভাল লাগে খাই, দাইলত দি কি ধুনীয়া। গছৰ কিন্তু অৱস্থা নাই। ৰঙালাও চক কেনেকৈ লাগি আছে, সেইটো এটা সেইটো একদম মানে এজোপা প্ৰত্যেকজোপা গছত এটা দুটাকৈ ৰঙালাও। এজোপা দুটা তিনিটা লাগি আছে। এইজোপাটো লাগিবলৈ এতিয়া আৰম্ভ কৰিছে প্ৰায়, মানে গছজোপা হোৱাত চেহেৰাই নাই, লাও মানে লাগিবলৈ ষ্টাৰ্ট কৰি দিলে। শাক নাখায় কোনো, হয় নাই? লাই শাক মানে ইয়াত ঘিণে কৰে আৰু কোনো নাখায় এইবোৰ লাই শাক, এনেই ইয়াত পৰি আছে মানে। খালি মাটি এনেই চন পৰিবলৈ দিয়া নাই, খালি বিঘাই বিঘাই খেতি আৰু খেতি। আমাৰ অসমীয়া কৃষকে কৰা খেতি। এইখিনি একদম আপোনাৰ হেৰি ব্ৰকলি নে বকুলি নে কি কয় এইটো, এইবোৰ কাটিলেই, কাটি কিনি যেতিয়া এইখিনি পোখা মাৰে, বকলিটো কেইবাবাৰো কাটিব পাৰে, ফুলকবিৰ নিচিনা নহয়। এইফালে আছে মাইক্ৰ' জলকীয়া, এই জলকীয়া জাতটোৰ নাম হ'ল মাইক্ৰ'। ইয়াত আছে গোমধান, প্ৰায় লাগি পেলাই আৰম্ভ কৰিছে। এইখিনি কি হয়, বেঙেনা হাইব্ৰিডটো এইটো ন। এইখিনি আলু খান্দিবলৈ হ'ব এতিয়া। চাহৰ মাজত মৌচুমী টেঙা নহয় আচলতে, মৌচুমী খেতি টেঙাই আৰু টেঙাতে পৰে। এইফালে কমলা খেতি, ইয়াত কমলা আহি গ'ল ন, প্ৰায় লাগেই চাগে। কমলাৰ মাজত তামোল, তাৰপাছত চাহ এতিয়া কলম দিছে। ইয়াত আছে মৌচুমী, কমলা টেঙা, মৌচুমী টেঙা, ৰবাব টেঙা, আৰু এটা পায় আমাৰ ইয়াত চুকা টেঙা, যিটো আমি কওঁ থলুৱা ভাষাত বৰটেঙা। সৌজোপা চজিনা, চাৰিওফালে কেৱল তামোল আৰু তামোল, তলত আছে চাহপাতৰ খেতি। এইবিলাক চজিনা বহুত আহে চাগে, চজিনা কেইজোপাত ন। তামোল, চাম গছ, ৱাও কি সুন্দৰ জীৱিকা। আচলতে কিমানখিনি কৰা কষ্টৰ পাছতহে ইমানখিনি হৈছেগৈ, হয় নাই? বহুত কষ্ট কৰিব লাগিব। দেখিবলৈ মানে ইমানে ধুনীয়া হৈ লাগিছে এইখিনি, 1 মাহত 1 বছৰত কৰা কষ্টৰ নিচিনা লাগে। ৰাউণ্ডটো ঘূৰি তোৰ মনৰ অনুভৱ পাইছোঁ কেনেকুৱা লাগিলে? একদম মজা। কি কবি? ফুলকবি এটা পাইছোঁ কাটি থৈ যোৱা কৃষকে, তাৰপৰা জিলিমিলি আনিছোঁ, কাটি খুতৰা আনিছোঁ, আৰু শাক আমাৰ কাটি কিনে লৈ গ'ল বাৰীৰ পৰা, সেইখিনি দেখুওৱা নহ'ল। ঘৰত আমি এতিয়া ল'ম বনৰ শাক, কিছুমান বেঙেনা চেঙেনা লৈছে, খুব ধুনীয়া। নৱপ্ৰজন্মৰ কাৰণে কি কবি? যে নৱপ্ৰজন্ম এনেই মোবাইল টিভি নাথাকি বা কিছুমান গেমতে বিজি নাথাকি, ইয়াত যদি নদী কিনাৰত কিছুমান মাটি চন পৰি আছে, এতিয়াও লিজত লৈ মানে খেতি যদি কৰা হয় বহুতখিনি লাভদায়ক হ'ব। লগতে ফাৰ্মিং কৰিব পাৰে, কিছুমান কুকুৰা ফাৰ্ম কৰিব পাৰে ইয়াত ইচ্ছা কৰিলে। ব্ৰইলাৰটো বা পচিবল নহ'ব ইয়াত, দানা পানী যিহেতু। বিশেষকৈ গাহৰিটো বিশেষকৈ ইয়াত ধুনীয়া। ছাগলী ফাৰ্ম কৰিব পাৰে আপোনালোকে ইয়াত আহি কিনে। ছাগলী ফাৰ্ম আচলতে কম মূলধনত হয়, গাহৰি ফাৰ্মো কৰিব পাৰে। সেই তেনেকুৱা একদম আহক, ওলাই আহক সকলোৱে, কৰক ধুনীয়া খেতি।
চলো একদম শুকান তো আমাৰ তাত এতিয়া DS মাৰিবলৈ কিছুমানে ষ্টাৰ্ট কৰিছে বা DS মাৰি প্ৰায় শেষ হৈছে বাচি আছে ইয়াতকৈ পাত আহি গ'ল ইমান ফাষ্ট আপুনি একদম প্ৰথম ছিজনতে চাগে পাত দিব পাৰিব ন ইয়াত পাত আহি গ'ল ইয়াত চক এতিয়া এইটোতো DS কাটিছে অঁ এইখিনি প্ৰায় হ'বগৈ আৰু প্ৰায় 15 দিনত অলপ দামো পাব দাম আচলতে আজি ব্লগটো বেছি দীঘলীয়া নকৰোঁ ইয়াতে আমি সামৰিম মই এটা বস্তু ভাল দেখিলোঁ আজি এটা পৰাগৰ লগত আহি প্ৰফিট এটা হ'ল যিখিনি চব্জি বাকলি পেলনীয়া বন্ধাকবি পাতেই হওক ফুলকবি পাতেই হওক বা অন্যান্য পেলনীয়া চব্জি হেৰি পাতখিনি ঠাৰি সৈতে কাইলৈ মোৰ যিহেতু গাহৰি ফাৰ্ম আছে কাইলৈ মই ইয়াৰ পৰা নিব আহিম ইয়াৰ পৰা ধুনীয়া এটা সিজাই দিয়া কোনো প্ৰয়োজন নাই কেঁচাকৈ দিব পাৰি সিজাই দিলেতো আৰু ভাল এইটো মোৰ আজি এটা প্ৰফিট হ'ল কাইলৈ মই নিব আহিম ইয়াৰ পৰা ইয়ালৈ নিব আহোঁতে এটা ব্লগ পাব ব্লগ পাব বাই বাই আজি সামৰিছোঁ ইয়াতে ব্লগটো আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব দেই ছাবস্ক্ৰাইবটো নকৰে